बिसोरनो मानो आर्थिक अनुदान रांखान्थियारि अनसुंथाइ मानो होआखै मानो साख्रि होआखै बै दंफां दाननानै माने दंफां खावग्रा दंफां दानग्राफोरनो मानो बेफार बानिज्य खालामनानै जानो थाखाय थाखा फैसा मानो होआखै हाग्रामा महिलारि बिथाङा नै बिदि होनना गावस्रा बुंबोबाय गोदो फरायसा आफादाव थानाय समावहाय दाना बे नेताफ्रानो गावसोरनो बिटिसिनि सासन खुंगिरिनि लिडार जानानै थानानै सरकारा सालायनानै रावनोबो जेबो होआखिसै गोदोबा बिराद बुंबाय नों हो दिनैहाय बै गरिब गुन्द्रानो बयनिबो आखायाव फैसा गोग्लैनाय खालामनानै बेबस्था खालामना बेफार बानिज्य खालामनो हो कन्ट्राक्ट थिखाया मानो नलबारिनि मानसिया मोनफैनांगौ बाहायलाय कन्ट्राक्ट थिखाया मानो सिलचरनि मानसिया मोनफैनांगौ बाहायलाय कन्ट्राक्ट थिखाया मानो डिब्रुगड़नि मानसिया मोनफैनांगौ बे गसाइगावनि मानसिनो हो बे क'क्राझारनि मानसिनो हो बे चिरांनि मानसिनो हो बिटिसिनि मानसिनो हो मानो बाहेरानि मानसिफोरनो होदों बोरै थांना थागोन जोंनि मानसिया जोंनि जायगायाव जोंनि मानसिफ्रा खामानि मोना खामायनायनि बेबस्था गैया मानसिफ्रा बोरै थांनानै थागोन मानो सबखौ होदों बाहेरानि बाय नेताफोरजों बाहेरानि बाय बिजनेसमेनफोरजों दिनै मानो जोंनि जायगाया सबखौ जानांगौ नोंसोरबायदि जातीय नेता नोंसोरबायदिनि सरकार थानाय समावहाय दिनै जातिया बयनिख्रुइबो गाज्रिसिन अबस्थायाव मानो थांनानै थानो गोनां जाखो बेखौ नोंसोर दिनै लाजियाखै नामा नोंसोर बेखौ नुवाखै नामा दिनैहाय बेसेबां दुखुनांथाव बिखा खालामो जोंनि बर'फोरनि गामिफोरनि आइ आफाफोरनि अबस्थाया बेफार बानिज्य गैला सहर बन्दरा दिनै 7टा 8टायाव बन्द जायो हाग्रामा महिलारिनि आमोलाव सहर बन्दराव बेफार बानिज्यआ हरनि 10टा 12टासिम जाबायमोन बेसा किनानि आंखाल गैयामोन बेसा किनार अभाब नाছিলে हाग्रामा महिलारि डाঙৰীয়া দেৱৰ নেতৃত্বত বজাৰত পইচা আছিলে টাউনত পইচা আছিলে কন্ট্ৰাক্টিং আমাৰ ল'ৰাবিলাকে কৰিছিল বিল পাইছিল গোসাইগাঁৱতে থকা ল'ৰাবিলাকে গোসাইগাঁৱত বজাৰ কৰিছিলে আমাৰ দোকানীবিলাকে বেপাৰ বাণিজ্য কৰাবিলাকে বয় বস্তু বিক্ৰী কৰিব পাৰিছিল ইনকাম কৰিব পাৰিছিল কিন্তু ইহঁতৰ আমলত এতিয়া নাই শুকাইছে মৰুভূমি গাঁৱতো মৰুভূমি চহৰতো মৰুভূমি কৃষকৰ মৰুভূমি বিজনেছমেন বিলাকৰ মৰুভূমি আমাৰ এই অঞ্চলত জীয়াই থকাৰ কষ্ট হৈ গ'ল আৰু একমাত্ৰ এই ইউপিপিএলৰ ভুল শাসন নীতিৰ কাৰণে হৈছে তেওঁলোকৰ অকৰ্মণ্য অদক্ষতাৰ কাৰণে আজি এই অভিযোগ এই সমাজ গৰুচোৰ ধান আতিৰ চোৰ নানান ধৰণৰ চোৰ এইবিলাক আৰম্ভ হৈছে এইবিলাকৰ জন্ম দিছে আজিৰ চৰকাৰখনে ভাল মানুহ সৃষ্টি কৰাৰ তেওঁলোকে কোটি কোটি টকা মেলা পাতাৰ নামত কৰে ওই দিনাখন দিল্লীত তেখেতসকলে বদলেন মহোৎসৱ কৰিলে মোৰ এটা প্ৰশ্ন বদলেন মহোৎসৱটোলৈ মোৰ এটা প্ৰশ্ন বদলেন মহোৎসৱ যদি হয় সকলো জাতি সকলো ধৰ্ম সকলো জাতিৰ দল সংগঠনক লৈহে বদলেন মহোৎসৱ হোৱাটো উচিত তাত যিটো মহোৎসৱ হ'ল সেইটো কিহৰ উৎসৱ আছিল বদলেন মহোৎসৱ না বড়ো মহোৎসৱ বড়োসকলৰ মহোৎসৱ আছিল তাতো গোটেইবিলাকে বড়ো সংগঠন তাতে গোটেইবিলাকে বড়ো নেতা তাতে গোটেইবিলাকে আমাৰ বড়োসকলৰে ভাই ভনীসকল বদলেন মহোৎসৱ যদি হ'লহেঁতে তাতো আদিবাসী সংগঠনৰ আশাবিলাকেও থাকিব লাগিছিল তাতো ৰাভাবিলাকৰ আৰ্চুবিলাকেও থাকিব লাগিছিল ৰাভা সাহিত্য সভা থাকিব লাগিছিল তাতো বেংগলীসকলৰ বংগ সাহিত্য সন্মিলনীওতো থাকিব লাগিছিল বেংগলী ফেডাৰেলতো থাকিব লাগিছিল তাতো আশু থাকিব লাগিছিল অসম সাহিত্য সভাতো থাকিব লাগিছিল তাতো আমাৰ ৰাজমন্ত্ৰীসকলৰ আকাশতো থাকিব লাগিছিল তেওঁলোকৰ সাংস্কৃতিকসকলেওতো লৈ যাব পাৰিব লাগিছিল মঞ্চত নেতাবিলাকৰ লগত এই সকল কমিউনিটিবিলাকৰ সংগঠনৰ নেতাসকলে তেখেতসকলেওতো মঞ্চত বহিবলৈ তাই পাব লাগিছিল আমিতো তাত তেনেকুৱা ধৰণৰ কোনো অন্য সম্প্ৰদায়ৰ নেতা দল সংগঠনতো আমি দেখা নাপালো অকল বড়োসকলৰহে দল সংগঠনৰ দেখা পালো ঠিকই আছে ভাই বদলেন মহোৎসৱ আপোনালোকে পালন কৰিছে ময়ো ভাল পাইছো ময়ো সমৰ্থন কৰিছো কৰাটো উচিত কিন্তু দিল্লীত যিটো বদলেন মহোৎসৱ কৰিলে বদলেন অকল বড়োসকলৰ কাৰণে মাত্ৰ নহয় বদলেণ্ডত বসবাস কৰা এই সান্তাল বিলাকৰো হয় উৰাণ বিলাকৰো হয় ৰাভা বিলাকৰো হয় নেপালী বিলাকৰ হয় মুছলিম বিলাকৰ হয় বেংগলী বিলাকৰ হয় অসমীয়া বিলাকৰো হয় সবৰে অধিকাৰ আছে সবে বদলেণ্ডৰ মানুহ আৰু এই বদলেণ্ড মহোৎসৱ দিয়াৰ কাৰণে সকলো জাতি জনগোষ্ঠী দল সংগঠন বিলাকে
প্ৰতিনিধিত্ব কৰিবৰ কাৰণে অংশগ্ৰহণ কৰিবৰ কাৰণে সুবিধা পাব লাগিছিল। এইটো কাৰ উৎসৱ তেওঁলোকে ক'ব লাগিছিল। সেইটো বড়ো ফেষ্টিভেল যদি ক'লেহেঁতেন, সেইটো যদি বড়ো ফেষ্টিভেল যদি ক'লেহেঁতেন মই সহজে একচেপ্ট কৰিলো হয়। কিন্তু যিদিনাখন যেতিয়া বড়োলেণ্ড মহোৎসৱ বুলি ক'ব তাত মোৰ প্ৰশ্ন হ'ব ৰাভা ক'ত, মুছলিম ক'ত, বেংগলী খেলাই অহা নাই, অসমীয়া খেলাই অহা নাই, তেওঁলোকৰ কমিউনিটি সংগঠনৰ লিডাৰবিলাক ক'ত বহিছে, কিয় মঞ্চত দেখা নাপালো? এইটো প্ৰশ্ন আহিবনে নাই? নিশ্চয় আহিব। আজি সেইটো প্ৰশ্ন কৰাৰ কাৰণে মোক হয়তো বেয়া পাব পাৰে, কিন্তু যুক্তিত মই কৈ আছো আপোনাসকলে বড়োলেণ্ডক অকল বড়োসকলৰ কাৰণে বনাবলৈ চেষ্টা নকৰিব। এইটো আমি হ'বলৈ নিদিম, এইটো আমি হ'বলৈ নিদিম। ইয়াক বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰে অৱদান আছে। তেওঁলোকৰ তিৰস্কাৰ কৰি আন্দোলন কৰা, অংশগ্ৰহণ কৰা আমি কেতিয়াও পাহৰিব নোৱাৰো। সকলো জাতি জনগোষ্ঠী ভাই বন্ধুসকলৰ সহযোগৰ কাৰণেহে আজি আমি বিটিচিখন পাইছো। এইটো অকল বড়োসকলৰ কাৰণে মাত্ৰ বুলি আপোনালোকে নাভাবিব আৰু তেনেকুৱা লাইনত লৈ যাবৰ কাৰণে গতিকে সেই কথাবিলাক মই আজি দুখেৰে কৈছো। আৰু সেইটো কোৱাৰ কাৰণে মোৰ যদি ভুল হৈছে মোৰ উপায় নাই। যুক্তিসংগত কথা মই কৈছো, যুক্তিত মই কৈছো, ইয়াৰ যুক্তি আপোনালোকেও দিব পাৰিব। কিন্তু আজি অনিয়মটো অনিয়ম হিচাপে যিটো হৈ আছে সেইটো নোখোৱাকৈ মই থাকিব নোৱাৰো। অনিয়মটো অনিয়ম হৈছে বুলি মই কম। কোনোবা যদি ভালো পায় বেয়াও পায়, আমি সংগ্ৰাম কৰি অহা মানুহ, আমি কাৰো পালে চাব লগা নাই, ভয় কৰিব লগাও নাই। মৰ্তনো কি আছে ভাই, না আগে कोई है ना पीछे कोई है, ना मेरे लिए रोने वाला है ना मेरे लिए हंसने वाला है, कोई किसी से डरने वाला नहीं। কাকো মই ভয় নকৰো, খেলিব নকৰো, বৰ ষ্টাইলত মই চলা মানুহ। মোক একোনে লাগে না গাড়ী না ঘোঁৰা না পইচা না টাকা। মই সেৱা কৰো সমাজক, মানৱ জাতিৰ কাৰণে মই কাৰো ওপৰত মই নিৰ্ভৰ কৰি চলিব লগা নাই। মোৰ মাতা পিতাৰ যিটো চাউল ডাল আছে এইটোকে কাই যাই থাকিম মই। কিমান আৰু বাচিব, কিমান আৰু সময় আছে? ইয়াৰ লটি গুটি কৰি থকাৰ কি যুক্তি আছে ভাই? অনিয়ম কৰাৰ কি যুক্তি আছে ভাই? গতিকে চিধাকে ভালকে কাম কৰি যাওঁ, মই সেইটোকে অনুৰোধ কৰিছো। বেছি আৰু ক'ব নাযাওঁ। সেইখিনিকে কৈ আজিৰ পৰা আপোনাসকলে BPF দলৰ সেই চৰাইবিল সমষ্টিৰ যিসকল ৰাইজ কৰ্মী BPF দলৰ আমাৰ যোদ্ধাসকল আছে, এইবাৰৰ 25ৰ কাৰণে সাজু হওক। হাজাৰমান মহিলাৰ নিচিনা যোদ্ধা এজন নেতাক, নিষ্ঠাবান সৰল সহজ নেতা এজনক আমাৰ BTCৰ শিৱৰ গাঁতিত বহুৱাই ৰাখে সোণৰ BTC গঠন কৰিবৰ কাৰণে আপোনালোকে সবে ওলাই আহিব লাগিব, কাম কৰিব লাগিব। সেইখিনিকে আহ্বান জনাই সকলোলৈ মোৰ শ্ৰদ্ধা, শুভেচ্ছা আৰু মৰম যাচি মোৰ ক'ব লগাখিনি এইখিনিকে কৈ মই ইয়াতে সমাপ্ত কৰিছো। ধন্যবাদ, নমস্কাৰ। ধন্যবাদ জানাইছো আমাৰ স্পষ্টবাদী নেতা